কোঅৰ্ডিনেটৰ CTC বুলি কয়। তো ৰাইট নাও মই ৰেংকত বিলং কৰি আছোঁ আৰু খুব শ্বৰ্টলি এই বছৰ মাজ ভাগতে ইয়াৰ ওপৰৰ যিটো ৰেংক আছে ITC ইণ্টাৰনেশ্যনেল টিম কোঅৰ্ডিনেটৰ ৰেংকটো মই এচিভ কৰিবৰ কাৰণে গৈ আছোঁ। এই হাত চাপৰিটো মোৰ কাৰণে বজাবলৈ নালাগে, আপোনালোকৰ কাৰণে বজাম। দিল খুলকে বজাই দিয়ক, ভাল লাগিব। ইয়াতে মেছেজ এটা সুন্দৰ মেছেজ এটা লুকাই আছে। তো মেছেজটো এনেকুৱা হয়, তো বহুত ব্যক্তিয়ে ভাবে আৰু বহুত ব্যক্তিয়ে কয় যে এনেকুৱা ধৰণৰ কোম্পানীবিলাকত যিসকল ব্যক্তিয়ে প্ৰথমতে জড়িত হৈ কাম কৰে তেওঁলোকে বহুত কিবা কিবি পায়, আৰু যিসকল ব্যক্তি লাষ্টত আহে তেওঁলোকে বহুত কিবা কিবি নাপায়। আপোনালোকে ইয়াত চিনিয়ৰসকলে জানে বা বাকী সকলোৱে হয়তো চাগে জানেই যে MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেডৰ কোম্পানীটো আজি 11টা বছৰ অতিক্ৰম কৰিলে ভাৰতবৰ্ষত চলি থকা। হয় নহয় কখন? 11টা বছৰ আগৰ পৰা এখন অসমত ঢেৰ ব্যক্তিয়ে জড়িত হৈ কাম কৰি আছে। আছেনে নাই? নাইনে বাৰু? আছে নাই? আমাৰ আগতো বহুত অগণন লাখ লাখ ব্যক্তিয়ে কাম কৰি আছিল, কিন্তু এই 6টা বছৰ অতিক্ৰম কৰি গ'ল। মই CTC ৰেংকত বিলং কৰিলোঁ। মানে এই কথাটো এটা প্ৰমাণ কৰে যে যিসকল ব্যক্তিয়ে সঁচা অৰ্থত কামটো শিকি বুজি জানি বাই প্ৰফেচনেলি চিষ্টেম ফলো কৰি কাম কৰিব, তেওঁলোক আগত অহা পিছত অহা কোনো মতলব নাই। তেওঁলোকে যিখিনি পাব লাগে সেইখিনি পাবই। হয় নে নহয় বাৰু? হয় নে নহয়? হয় চাগে ন? এতিয়া এই গোটেই জাৰ্নিটো আপোনালোকে গম পাইছে চাগে। যদি CTC ৰেংকত বিলং কৰি আছোঁ, ইতিমধ্যে আকাশ ছাৰে কিমানখিনি আজি এই কামটোৰ পৰা এচিভমেণ্ট তুলিবলৈ সক্ষম হৈছে সেইখিনিও আপোনালোকক কৈ গৈছে, গম পাইছে। চেম সমপক্ষ ময়ো বহুতখিনি এচিভমেণ্ট ল'বলৈ সক্ষম হৈছোঁ। বাট এই গোটেই জাৰ্নিটো কেনেকৈ মই সম্ভৱপৰ হ'ল ইয়াত পাবৰ কাৰণে সেই কথাখিনি অকণমান চমুকৈ আপোনালোকৰ আগত আলোচনা কৰিম। সময় যিহেতু খুব শ্বৰ্ট, তো এই যিখিনি আলোচনা কৰিম এই কথাখিনি যদি ভালকৈ গুৰুত্ব সহকাৰে আপোনালোকে বুজিব বিচাৰে, তো ইয়াত আপোনালোকে আপোনালোকৰ জীৱনটো গঢ়িবৰ কাৰণে এটা ৰাস্তা হয়তো নিজে উলিয়াই ল'ব পাৰিব। নিজে উলিয়াই লোৱাই নহয়, আপোনালোকে আপোনালোকৰ চিনাপইচত প্ৰত্যেকজন ব্যক্তিক জীৱন গঢ়িবৰ কাৰণে এটা ৰাস্তা দিব পাৰিব। লাগে নে নালাগে? লাগে ন? লাগে নে নালাগে? লাগে চাগে, নহয় জানো? ভালকৈ মন কৰি যাব। এই বিজনেছটো মই ষ্টাৰ্ট নকৰাৰ আগত মই চাকৰি এটা কৰি আছিলোঁ। তো চাকৰিটো কৰি থকাৰ আগত মই এটা ব্যৱসায় কৰি আছিলোঁ। মই গুৱাহাটীতে বিজনেছ কৰিছিলোঁ। বিনময় এণ্টাৰপ্ৰাইজ নামেৰে এটা কোম্পানী পাৰ্টনাৰশ্বিপত খুলি এতিয়াও আছে হাতীগড় চাৰিআলি। তো পাৰ্টনাৰশ্বিপত মই এটা বিজনেছ কৰি আছিলোঁ। অকল পাৰ্টনাৰ অকণ খেলি মেলি হোৱাৰ কাৰণে মই বিজনেছটো কুইট কৰি দিলোঁ, এৰি দিলোঁ। মোৰ শ্বেয়াৰটো মই উঠাই ল'লোঁ। তাৰ আগত মই হাইটেক পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ মেনেজাৰ আছিলোঁ, ৰাজগড়ত এতিয়াও আছে। তো এইবিলাক সকলো কাম বাদ দিলোঁ, আৰু সেই চাকৰি কৰি থকা আৰু বিজনেছ কৰি থকা টাইমত মই অভিনয়ৰ লগত জড়িত হৈ আছামিজ ইণ্ডাষ্ট্ৰীত এজ এ এক্টৰ হিচাপে কামো কৰি আছিলোঁ। চব কাম কমপ্লিটলি কুইট কৰি MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেডৰ বিজনেছটো ষ্টাৰ্ট কৰিলোঁ। এইকাৰণেই ষ্টাৰ্ট কৰিলোঁ, অন্যান্য যিমানবোৰ ছেক্টৰত মই জড়িত হৈ কাম কৰিছিলোঁ সেই ছেক্টৰবিলাকৰ পৰা মোৰ যিখিনি সপোন আছিল, মই যিখিনি জীৱনত বিচাৰিছিলোঁ কম দিনৰ ভিতৰতে সেইখিনি যে পাব পাৰিম, কোনোদিন কোনো কাৰণত মই ৰাস্তা দেখা নাছিলোঁ। জাষ্ট মই কৰিব লাগে কৰিয়ে আছিলোঁ, পাম বুলি এটা আশাত কৰি আছিলোঁ। আৰু যিহেতু মোৰ সপোন আছিল, সেই কামবিলাক যিবিলাকৰ লগত মই জড়িত আছিলোঁ সেই কামবিলাকৰ পৰা সেই সপোনবিলাক পূৰণ নহ'ব বুলি মই ইতিমধ্যে বুজি উঠিছিলোঁ। তাৰ কাৰণে মই অন্যান্য কাম আৰু বিচাৰি আছিলোঁ যদিও এই ৰাস্তাটো মই পাইছিলোঁ চাকৰি কৰি থকা টাইমত। বাট এই ৰাস্তাটো মই পোৱাৰ লগে লগে একচেপ্ট কৰা নাছিলোঁ। সেইকাৰণে একচেপ্ট কৰা নাছিলোঁ, সৰ্বসাধাৰণ মানুহে যি ধৰণে ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে ভাবে, তো ময়ো ভাবিছিলোঁ যে এনেকুৱা ধৰণৰ কামবিলাক সেইসকল ব্যক্তিহে কৰে যিসকল ব্যক্তি বহুত বেছি এডুকেটেড নহয়। সেইসকল ব্যক্তিয়ে কৰে জীৱনত কাম বিচাৰি যিসকল ব্যক্তিয়ে কাম আৰু নাপালে। আৰু এনেকুৱা ধৰণৰ ব্যৱসায়বিলাকত জড়িত হ'লে সেই ব্যক্তিসকলে মানুহৰ বহুত তলত পৰিব লাগিব, তেল মাৰিব লাগিব, মানুহক টুপি পিন্ধাব লাগিব, মিছা কথা ক'বলৈ ফাঁকি দিব লাগিব, এনেকুৱা কথা মই ভাবিছিলোঁ। আৰু তাৰ কাৰণে এই বিজনেছটো পায়ো মই কৰা নাছিলোঁ। কিন্তু বাইলাক ভাল আছিল চাগে আই থিংক। তো তাৰ কাৰণে কাজিৰঙাত RTP নামৰ এটা প্ৰগ্ৰেম আছিল, ৰেচিডেঞ্চিয়েল ট্ৰেইনিং প্ৰগ্ৰেম, হয়তো বহুতে চাগে গৈছে। সেই প্ৰগ্ৰেমটো বহুত ফ'ৰ্চফুলি, তো মিষ্টাৰ দীপেন কোঁৱৰ ছাৰ আজি ITC ৰেংকত বিলং কৰি আছে। তো এই চেগতে সেই ছাৰৰ কাৰণে যদি আপোনালোকৰ এটা ক্লাপিং হৈছে ভাল লাগিব। তো দীপেন ছাৰ ফ'ৰ্চফুলি বহুত জোৰ কৰি ৰিকুৱেষ্ট কৰি মোক সেই প্ৰগ্ৰেমটোলৈ লৈ গৈছিল। আৰু সেই টাইমটোত মই অকণ ফ্ৰী আছিলোঁ, সেইকাৰণে মই গ'লোঁ প্ৰগ্ৰেমটো এটেণ্ড কৰিবৰ কাৰণে। আৰু সেই প্ৰগ্ৰেমটো এটেণ্ড কৰাৰ লগে লগে মই দেখা পালোঁ যে মোৰ যিখিনি সপোন আছে সেই সপোনখিনি যে একমাত্ৰ যদি মই পূৰণ কৰিব বিচাৰোঁ, এখন পৃথিৱীত এটাই কাম আছে, ডেট ইজ কল্ড MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড। সেই প্ৰগ্ৰেমটো মই ভালকৈ বুজি উঠিছিলোঁ। আৰু সেই প্ৰগ্ৰেমটোতে এটেণ্ড কৰি সেই প্ৰগ্ৰেমটোতে মই সিদ্ধান্ত লৈছিলোঁ যে এই কামটো মই কৰিম, চব কাম বাদ দি। আৰু যেতিয়া মই চব কাম বাদ দি কামটো কৰিম বুলি মই সিদ্ধান্ত ল'লোঁ, আটাইতকৈ ডাঙৰ নেগেটিভ হৈ গৈছিল মোৰ ঘৰখন। এইকাৰণে নেগেটিভ হৈ গৈছিল, মই যেনেধৰণে বিজনেছটো মানে সিদ্ধান্ত নোলোৱাৰ আগত কৰিম বুলি যিধৰণে ভাবিছিলোঁ, মোৰ ঘৰৰ মানুহ হয়তো চাগে তেনেকৈ ভাবি আছে। এইবিলাক ঘৰে ঘৰে গৈ চাবোন টুথপেষ্ট বিক্ৰী কৰা বিজনেছ, এইবিলাক হয়তো নপঢ়া নুশুনা ল'ৰা ছোৱালীৰ কাৰণে বিজনেছ। ময়ো যিহেতু MBA কৰা ল'ৰা হয়, এটা এডুকেটেড ল'ৰাই হয়।